হেল্ল' হেল্ল' দেৱজিৎ দাই কৰি আছে নেকি? হয় কওকচোন। হয়, আপোনালোকৰ আচলতে গান এটাক লৈ যিটো খুব বিতৰ্ক হৈ আছে, জিলেলে জিলেলে গানটোক লৈ, সেই গীতটিক লৈ সীমান্ত শেখৰ এটা পোষ্ট কৰিছিলে, ইতিমধ্যে গম পাইছেই চাগে। ক'ত হৈছে? ফেচবুকত যিটো পোষ্ট কৰিছিলে 2024 চনৰ 1 আগষ্ট তাৰিখে। আচ্ছা। আৰু সেই পোষ্টটোতে ৰাজীৱ শদিয়া তেখেতৰ এটা কমেণ্ট পোৱা গৈছিলে যে সেই গীতটি মোৰ বুলি। তাৰপিছতে সেই গানটোতে খুবেই বিতৰ্কত সোমাই পৰিছে, আৰু এতিয়া সকলোৱে কৈ আছে কি গানটো দেৱজিৎ বৰাৰ হয়, কোনোবাই কৈ আছে গানটো ৰাজীৱ শদিয়াৰ হয়। আৰু বহু লোকে বহুত মানে সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যমেই হওক, বহুতত এই কথাটো এনেকে লিখা হৈছে বা এনেকে ব্যক্ত কৰিছে যে ভন্টি লৈ আহিছো কেমেৰা আৰু জিলেলে গানটো আচলতে একেলগ কৰিছে। গানটো একেই নে বেলেগ বেলেগ হয়? মানে কোনটো জিলেলে জিলেলে আৰু কি? ভন্টি লৈ আহিছো কেমেৰা। ভন্টি নহয়, মাজনী। চৰি, মাজনী লৈ আহিছো কেমেৰা, সেই গানটো। এইবিলাক কোনে নিউজ কৰে মই বুজি নাপাওঁ। আচলতে দুইটা বেলেগ বেলেগ গান। হয়। মোৰ গানটো যিটো হৈছে সেইটো চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব, নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব, চুৱাবনি চকুলে, এইটো গান। তাৰ হয়। অন্তৰাটো হৈছে হুম, হুম। মাজনী লৈ আহিছো কেমেৰা, হয় মাজনী লৈ যাম তোমাৰ চেহেৰা, এইটো মোৰ গান। হয় হয়। কিন্তু তাৰমানে জিলেলে আপোনাৰ যিটো জিলেলে জিলেলে জিলেলেটো মোৰ গান নহয়। জিলেলে জিলেলেটো তাত লিখা থাকে নহয়, ডেছক্ৰিপশ্যন চাব লাগে। হয় তাত কাৰ নাম আছে, তাত এই দুটা কালেকশ্যন কৰি আনিছিলে মেবি। তাত ক'ৰ পৰা কি হৈছে নাজানো, কিন্তু তাত এলবাৰ্ট গগৈ আৰু হুম, সঞ্জয় মাঝি লিখা আছে তাতে। হয় হয় গতিকে জিলেলে গানটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। হয়। তাৰমানে মোৰ নামটো কি ওলাইছে তাতে? হয়, বহুত আপোনাৰ সামাজিক মাধ্যম বা বিভিন্ন পেজত দেখা পাইছো, বিভিন্ন চেনেলত দেখা পাইছো, আপোনাৰ ওপৰত নিউজ বুজোৱা হৈছে যে জিলেলে গানটোৰ প্ৰকৃত মালিক কোন, এইদৰে বিভিন্নজনে নিউজ কৰিছে যে সীমান্ত শেখৰ নে দেৱজিৎ বৰা নে ৰাজীৱ শদিয়া। তাত বহু লোকে কমেণ্ট কৰিছে যে দেৱজিৎ বৰাৰ পৰা গানটো চুৰ কৰা হৈছে। তাতে আকৌ বহুতে কমেণ্ট কৰিছে যে নহয়, ৰাজীৱ শদিয়াৰ পৰা চুৰ কৰা হৈছে। তাৰ পাছতে আকৌ বহুতে কৈছে যে এই গানটো দেৱজিৎ বৰাই মোৰ বুলি কৈছিলে। আকৌ বহুতে কৈছে, তাত নিউজটো হয়, ভুলকে কৈছে আচলতে। মাজনী লৈ আহিছো কেমেৰা সেইটো এটা বেলেগ গান, আৰু জিলেলে জিলেলে সেইটো দুইটা বেলেগ গান। দুইটা বেলেগ গান। দুটা তাৰমানে দুটা গান আপোনাৰ দুটা গান মাজনী, জইন কৰিছে। হয়, মাজনী লৈ আহিছো কেমেৰাটো আপোনাৰ গান নহয় জানো? সেইটো মোৰ গান। আৰু জিলেলেটো আপোনাৰ গান নহয়। জিলেলেটো মোৰ নহয়। সেইটো কাৰণে আচলতে আমি সেইকাৰণে ফোন কৰা হ'ল। আপোনাৰ কলটো ৰেকৰ্ড কৰা হৈছে, এই কাৰণে ৰেকৰ্ড কৰা হৈছে যাতে দৰ্শকসকলৰ মাজতো মানে এইটো বস্তু ক্লিয়াৰ হৈ যায় যে বস্তুটো কি হৈ আছে। কাৰণ বিভিন্ন সময়ত বিতৰ্কৰ এইটো বস্তু দেখা পাইছেই চাগে, আপুনিও গম পাইছে। আপোনাৰ মোবাইল ফোনটো খোলাৰ মাত্ৰকে এই কথাটোৱে বিতৰ্ক লাভ কৰি আছে যে গানটোৰ মালিক কোন, সীমান্ত শেখৰ নে দেৱজিৎ বৰা নে ৰাজীৱ শদিয়া। নাই, জিলেলে লগত মোৰ সম্পৰ্ক নাই। কিন্তু হয় মাজনী লৈ আহিছো কেমেৰা এইটো মোৰ গান। হয় হয়। কিন্তু আৰু আপুনি এইটো, দুইটা কিন্তু হয়, বেলেগ বেলেগ গান। জিলেলেটো বেলেগ গান, হুম আৰু হুম হুম, মাজনী লৈ আহিছো কেমেৰা সেইটোও বেলেগ গান। হয় হয় গতিকে হয় এইটো এনেই মোৰ নামটো এনেই কৈ লাভ নাই, জিলেলৰ লগত একো সম্পৰ্ক নাই। আৰু হয়, আচল ডাঙৰ কথাটো হৈছে কি, হুম, আমাৰ ভাই এজন ঢুকাইছে। হয় মই আশা কৰিছো এই ভাইজনক লৈ মৰা হয়, তেখেতৰ আত্মা এতিয়ালৈকে শান্তি পাবলৈ, মানে হুম হুম হুম, তেখেতৰ পৰিয়াল এতিয়ালৈকে শোকতে আছে। হয় হয় তেওঁক লৈ এই ব্যৱসায় কৰাটো চিষ্টেমটো বন্ধ হলে আমি ভাল পাম। হয় হয়, ব্যৱসায় বিলাক বন্ধ হব লাগে, মানুহজনক শান্তি হুম দিব লাগে, সেইটো কথা। হুম হুম হুম, হয় হয়। আৰু এটা কথা লাষ্ট আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিম, যিহেতু আপুনি স্পষ্টীকৰণ দিছেই যে আপোনাৰ গান নহয় সেইটো। আৰু যিহেতু সীমান্ত শেখৰ ডাঙৰীয়াক ইতিমধ্যে দেখা গৈছে তেওঁকো যথেষ্ট বিতৰ্কৰ মাজত তেওঁ সোমাই পৰিছে। এই ক্ষেত্ৰত আপুনি এগৰাকী যথেষ্ট জনপ্ৰিয় সংগীত পৰিচালক হিচাপে আপুনি কি ক'ব যে আপোনাৰ দৃষ্টিত সেই গীতটি ৰাজীৱ শদিয়াৰ পৰা চুৰ কৰা হৈছিল নে আন কিবা? চব জিলেলে গানটো তাত এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধি নাম দি আছে। আমি যাৰ নাম দি আছে তেনেকে হয়তো ক'ৰবাৰ পৰা কালেকশ্যনো কৰিব পাৰে, তেনেকুৱাও হয়, হ'ব পাৰে। হুম কিন্তু হুম হুম, অৰিজিনেল গানটোৰ বিষয়ে মই নাজানো। হয় হয় হয়, কিন্তু এতিয়া শুনিছো ৰাজীৱ শদিয়াৰ যিটো আগৰ পুৰণা গীত যিটো ইয়াত বাজিলে, হুম হুম, তেনেকে চাবলৈ গলে ৰাজীৱ শদিয়া আগতে গাইছে। ৰাজীৱ শদিয়া আগতে গাইছে। আগতে হয় গাইছে। হয় হয়, ধন্যবাদ সেইটো থাকিলে। আচলতে তাৰমানে আচলতে বস্তুটো দেখা পাইছে ইতিমধ্যে আপোনাৰ নামটো বাৰে বাৰে বিতৰ্কত সোমাই আছে। আৰু নহয়, তেওঁলোকে দুটা গান এটা লগ খুৱাই মানে, গতিকে তেওঁলোকে নেজানিলে এনেই অল্প বিদ্যা ভয়ংকৰী, আচলতে হয় অকণো নজনাকে এইটো কাম কৰিব নালাগে সেইকাৰণে। হয় হয় হয়, সেইটো কাৰণে আচলতে আপোনালৈ ফোন কৰি কলটো ৰেকৰ্ড কৰা হৈছে। কাৰণ সকলোতে দেখা পাই আছো যে মাজনী লৈ আহিছো কেমেৰা বা জিলেলে গানটোক লৈ পেলাই একলগ কৰি বা সংলগ্ন কৰা হৈছে, বা সকলোৱে কৈ আছে
যে গানটোৰ মালিক কোন আপোনাৰ নামটো বাৰে বাৰে সাঙুৰ খাই আছে যে দেৱজিৎ বৰা মালিক নেকি তাতে কমেণ্টতো বহু আপোনাৰ অনুৰাগীয়ে কৈ আছে যে দেৱজিৎ দাৰ গান চুৰ কৰিছে গতিকে আপুনিতো স্পষ্টীকৰণ দিছে তাৰ বাবে থাকিলে ধন্যবাদ নহয় মোৰ পৰীক্ষা কোৱাসকলে ভাবিছে চাগে মাজনী লৈ আহিছো কেমেৰা সেই গীতটো বুলি ভাবিছে হয় আচলতে হয় এটা বুজা উচিত যে দুটা গান জইন কৰি থৈছে তাতে হুম বেলেগ গান আৰু মাজনী লৈ আহিছো কেমেৰা দুটা বেলেগ গান হয় এতিয়া আমি দৰ্শকৰ আগত এইটো যেতিয়া ফোন কলটো আমি আগবঢ়াম তো গতিকে এইটো নিশ্চিত আপুনি কৰি দিছে যে 100% চিয়ৰ যে আপোনাৰ গান নহয় জেলে গানটো নহয় জানো জিলেলেতো মোৰ গান নহয় কিন্তু মাজনী লৈ আহিছো কেমেৰা মোৰ গান আপোনাৰ গান হয় 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 থেংক ইউ আপোনাক ইমানখিনি সময় দিয়াৰ কাৰণে আৰু বা আপুনি কথাখিনি খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ থাকিলে ঠিক আছে হয় আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909